বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত 4 নম্বৰ নোৱাপাৰা গাঁও পঞ্চায়তত পঞ্চদশ বিত্তীয় আঁচনিৰ অধীনত বজাৰ গৃহ নিৰ্মাণৰ নামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। পঞ্চায়ত প্ৰতিনিধিৰ কাৰ্যকাল উকলি যোৱাৰ পিছতো পঞ্চায়ত সচিবজনে নিজ ময়মতালিৰে প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী স্বামীৰ জৰিয়তে নিৰ্মাণ কমিটি গঠন কৰি পঞ্চদশ বিত্তীয় আঁচনিৰ কামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়তৰ ফাগুনা গাঁও বজাৰৰ বাবে আবণ্টন হোৱা বজাৰ গৃহ বজাৰত নিৰ্মাণ কৰাৰ পৰিৱৰ্তে পঞ্চায়ত কাৰ্যালয়ৰ চাৰিসীমাৰ ভিতৰত নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। চোৰাংকৈ নিৰ্মাণ কমিটি গঠন কৰি কোনো ধৰণৰ ফলক ব্যৱহাৰ নকৰি বজাৰ গৃহৰ কাম আৰম্ভ কৰিছে পঞ্চায়ত সচিবজনে। এই ক্ষেত্ৰত কোনো লোকে জানিব বিচাৰিলে পঞ্চায়ত সচিবজনে বিভিন্ন ভাবুকি দিয়া বুলি উল্লেখ কৰিছে অভিযোগকাৰী ৰাইজে। পঞ্চায়ত সচিবৰ এনেধৰণৰ ময়মতালিৰ বিৰুদ্ধে স্থানীয় ৰাইজে বঙাইগাঁও জিলা আয়ুক্তক অভিযোগ দাখিল কৰা বুলি জানিব পৰা গৈছে। আমাৰ ফাগুনা গাঁও বজাৰত ভাল বজাৰ গৃহ নাই, ৰ'দ বৰষুণত বহুত অসুবিধা হয়, সেইবাবে ফাগুনা গাঁও বজাৰত বজাৰ গৃহটো হ'ব লাগে বুলি দোকানীসকলে জানিবলৈ দিয়ে। যেহেতু আমি 2 দিন আগতে এটা নিউজ দিছো আর সম্পাদকৰ ওচৰত গেছিলো আমি, যেহেতু আমাক রেসপন্স দিয়া নাই, সেই অনুপাতে আমি এখন কমপ্লেইন দাখিল করেছো, ডিসি তাতেও দিছো, সিও তাতেও দিছো আর ভিডিও তাতেও দিছো। আর আমার বিধায়ক মহোদয় আছে, বিধায়ক মহোদয়ক দিছো, তেও আমার রেফার করতে আমার জিপি সেক্রেটারি লই। হ্যাঁ, এই অনুপাতে আমার যেহেতু আমি আজি শনিবার, আজি আমার ফাগুনাগাঁও বজাৰ যেহেতু সপ্তাহিক বজাৰ এটা হয়, আমার এতে আমি সকলোৱে একগোট খাইছো। আমার এটাই দাবি থাকিল, হ্যাঁ, আমি যেহেতু উপৰত দিছো, উপর মহোদয় আমার বিবেচনা করিব। হ্যাঁ, আমার এটাই পাবলিকৰ দাবি যে আমার ফাগুনাগাঁও মার্কেটখন যেহেতু পঞ্চায়তত আমার পঞ্চায়তখন চলার কাৰণে পঞ্চায়ত এটা অফিস, হ্যাঁ, পঞ্চায়ত কিহৰ কাৰণে দিছে, পঞ্চায়ত দেওয়ার উদ্দেশ্য মানে গাঁওখন উন্নতি করা। কিন্তু গাঁওখন উন্নতি নকৰি তেনে পঞ্চায়তৰ যদি অফিসখন চলার কাৰণে যদি পঞ্চায়ত দোকানে বহিবা লাগে, তেনেহলে এখন সরকার কি কৰি আছে? যদি অফিসে এখন চলাব নোৱাৰে, তেনেহলে দোকান দি যদি অফিস চলাব লগা হয়, তেনেহলে অফিস থকাতকৈ নথকাই ভাল। আমি কি কৰিম? হ্যাঁ, এইটোৱে আমাৰ ওপৰ মহলৰ দাবী থাকিল যে পঞ্চায়তৰ যিটো মার্কেট হৈ আছে, সেইটো মার্কেট কাটি কিনে আমাৰ ফাগুনাগাঁও মার্কেট হ'ব লাগে। এইটোৱে ৰাইজৰ আমাৰ বিপুল সঁহাৰি আছে। আমি আৰু সোমবাৰে আৰু ওপৰ মহললৈ যাম। আমাৰ যিটো এইটো মাৰ্কেট চেট হয়, এইটো ব্লকত দাগ হয়, এইটোতো কোনো মাৰ্কেট নহয়। আমি জানো এইটো দাগ হোৱা বাজাৰ, এই বাজাৰতে হ'ব লাগে, কাৰণ মানে হাৱা পানী আহিলে আমি ইয়াতে মানে পাব্লিক থিয় হ'ব জেগা নাই, এনেকুৱা অৱস্থা। এইটো এটা ঘৰ আছে, এইটো ঘৰ ভাঙি গৈছে, আৰু এইটো কেনেকৈ তাত যাব পাৰে? এইটো আমি কেতিয়াও মানি নলওঁ, বা আগন্তুক দিনত আমি মানি নলওঁ। মাৰ্কেট চেটে হল হ'ব লাগে, এতে হ'ব লাগে, এইখিনি কথা মোৰ। আমাৰ ঘৰ এইটো ফাগুনাগাঁও বাজাৰ, বতাহ বৰষুণ আহিলে আমি ক'ত থাকিম? গতিকে ৰাইজৰ বহু অসুবিধা হৈছে, ইয়াৰ ঘৰ ইয়াতে হ'ব লাগে, যিমানে চেষ্টা কৰা মানি নলওঁ। কি ক'ব, আমাৰ ইয়াৰে যদি হয় ঘৰটো আমাক ইয়াতে বনাই দিব লাগে, আমি তাতে কিয় দিম? আপোনালোকৰ বজাৰখনৰ নাম কি? ফাগুনাগাঁও বাজাৰ। মই কওঁ যে এইটো আমাৰ মাৰ্কেট চিটৰ যিহেতু কাম, আমাৰ এই পঞ্চায়তৰ ভিতৰত যিটো মাৰ্কেট চিট হৈ আছে, এই মাৰ্কেট চিটখন আমাৰ ফাগুনাগাঁও বজাৰত হ'ব লাগে। তাতে ঘৰ ভাঙি খালে আমাৰ ইয়াতে ফাগুনাগাঁও বজাৰত মাৰ্কেট চিটটো হ'ব লাগে। তাতে 2টা মাৰ্কেট চিট তাতে হৈ আছে, সেই 2টা মাৰ্কেট চিট আমাৰ ইয়াতে আনব লাগে। এইটো আমি জিলা প্ৰশাসনক অনুৰোধ জনাওঁ। আমাক লাগে, আমাৰ ঘৰ আমাক লাগে, আমাৰ পঞ্চায়তৰ নালাগে। তো পঞ্চায়তৰ কি ঘৰ কম আছে নেকি? আমাৰ ঘৰ আমাক লাগে, পঞ্চায়তত কি উঠিব ঘৰ? বাজাৰৰ ঘৰ বাজাৰতে রাখবো। আমার কথা হলো এইটো, আমি দোকান করো এখন ভাঙা চালৰ তলত, বাজাৰত এটা ঘৰ আহিব, তো তাতে বহি আমি দোকান কৰিব পাৰিম। এতিয়া তো আমি নাপাৰো নহয়, আমি গরিব মানুহ, কি কৰিম? এই নাকি একটা চাল তুলি আছে দোকান কৰি আছো, কিমান ঘৰ আহে, কোনফালে যায় আমি গম নাপাওঁ। তাতে ঘৰখন বনালে নহ'ব, ঘৰখন আমাৰ বাজাৰৰ মাৰ্কেটৰ ভিতৰত লাগব। তেতিয়া তোমাৰ তাতে শয়তানি কৰি বেলেগ খুচুচ খাই বেলেগ ঘৰখন দিছে। বজাৰখনৰ নাম কি? ফাগুনাগাঁও বাজাৰ। আপনি কি দোকান কৰে? এই মুৰ্গী দোকান কৰো। ঘৰখন মোটামুটি আমাৰ ইয়াতে লাগব, বেলেগত নহ'ব, নচলব।
ফুটবলের দোকান কৰি আছো আমাৰ বাজাৰৰ ঘৰখিনিত পঞ্চায়ত কিয় কৰি আছে এটা বাজাৰত কৰিব লাগে আৰু কি মার্কেটটো আঞ্চলিক বজাৰত মার্কেটটো আঞ্চলিক বাজাৰত কৰিব লাগে আৰু কি পঞ্চায়তৰ ভিতৰতে হৈ আছে লাগে বাজাৰৰ ঘৰ বাজাৰতে লাগে আমাৰ এই ঘৰটো আমাৰ বাজাৰত লাগে পঞ্চায়তত বন্ধ কৰিব লাগে ইমাৰ্জেঞ্চি ফাগনাগাঁও বাজাৰত আমাৰ ঘৰটো লাগে গৈছিলো সেক্ৰেটাৰী কৈছে নহব এইটো পঞ্চায়তৰ ঘৰ চৰকাৰত আহ্বান জনাইছো মানে আমাৰ সেইটো ঘৰটো কাটি আমাৰ বাজাৰত আনিব লাগে ফাগনাগাঁও বাজাৰত মই ক'ব বিচাৰিছো যে এই ফাগুনাগাঁও আঞ্চলিক বজাৰখন খুব দুৰ্বল অৱস্থাত আছে পঞ্চায়ত সচিব মহোদয়ে যিটো ইলিগেলভাৱে তেওঁৰ পঞ্চায়ত এলেকাত মাৰ্কেট ছেটটো বনাব খুজিছে আচলতে এই মাৰ্কেট ছেটটো আমাৰ ফাগুনাগাঁও আঞ্চলিক বজাৰত হ'ব লাগে যদি তেওঁলোকে ইলিগেলভাৱে কাম কৰিছে ইয়াৰ চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে বুলি মই কামনা কৰোঁ মানিকপুৰৰ পৰা আব্দুল সুবাহান আলী ৰিপোৰ্ট অসম টুডে।